এই বিহুৰ বতৰতে মই এটা এনাউন্সমেণ্ট কৰিবলৈ বিচাৰিছোঁ মই এটা কোৰ্চ লঞ্চ কৰিবলৈ গৈ আছোঁ কেৰিয়াৰ অৰিয়েণ্টেড এটা কোৰ্চ বহুত কম পইচাত সেই কোৰ্চটো মই লঞ্চ কৰিম মোৰ ইউটিউব চেনেলতে আপোনালোকে পাব মেম্বাৰশ্বিপ ল'লে সেই কোৰ্চটো আপোনালোকে এক্সেছ কৰিব পাৰিব কোৰ্চটো আৰম্ভ হ'ব ৯৯ টকাৰ পৰা মাত্ৰ ৯৯ টকা দি পেলাই আপোনালোকে সেই কোৰ্চটো কমপ্লিটলি এক্সেছ কৰিব পাৰিব সেই কোৰ্চটোত আপুনি কেনেকৈ এজন ক্ৰিয়েটৰ হিচাপত আগবাঢ়িব পাৰিব বা বৰ্তমান যোনটো ডিজিটেল যুগ এআইৰ যুগ তাৰ লগত খাপ খুৱাই আপুনি চাকৰি নাপালেও কেনেকৈ আপুনি আগবাঢ়ি যাব পাৰিব সেই গোটেইখিনি কথা মই তাতে বুজাম কেনেকৈ ভিডিঅ' এডিটিং কৰিব লাগে ষ্টাৰ্টিঙত কি প্ৰব্লেমৰ আপোনালোকে সন্মুখীন হ'ব কি কথাত বেছিকৈ গুৰুত্ব দিব লাগে কোনটো টুল আপোনালোকে ইউজ কৰিলে সহজ হ'ব কেনেকৈ কম সময়ত ভাল এটা ভিডিঅ' বনাই আপোনালোকে উলিয়াই দিব পাৰিব বা স্ক্ৰিপ্টটো কেনেকৈ লিখিব লাগে স্ক্ৰিপ্ট ৰাইটিঙত আমি কেনেকৈ টপিকবিলাক চিলেক্ট কৰিব লাগে এটা ইউটিউব চেনেল খুলিবলৈ কি পন্থা অৱলম্বন কৰিলে সোনকালে ইউটিউব চেনেলটো মনিটাইজ হৈ যায় ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰটো সঠিক দিশত পইচা ইনকম কৰিবলৈ কেনেকৈ আমি কৰিব পাৰোঁ সেই গোটেইখিনি কথা মানে স্ক্ৰিপ্ট লিখাৰ পৰা এডিটিং কৰালৈকে ভিডিঅ'টো পাব্লিছ কৰালৈকে বা থাম্বনেইল কেনেকৈ বনাব লাগে কেনেকুৱা ধৰণৰ থাম্বনেইল দিলে বেছি মানুহে চাব আপোনাৰ ভিডিঅ' সেই গোটেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু বৰ্তমান এআইৰ যুগ আমি কেনেকৈ এআই ইউজ কৰি পেলাই আমি সহজ উপায়েৰে আমি এজন ভাল ক্ৰিয়েটৰ হ'ব পাৰোঁ আমাৰ স্ক্ৰিপ্টখন কেনেকৈ এআই ইউজ কৰি পেলাই আমি বনাব পাৰোঁ এখন ফটো কেনেকৈ আমি এআই ইউজ কৰি পেলাই এডিট কৰিব পাৰোঁ এটা ভিডিঅ' কেনেকৈ আমি এআই ইউজ কৰি পেলাই এডিট কৰিব পাৰোঁ চ' পৰ্যায়ক্ৰমে গোটেইখিনি কথা সেই কোৰ্চটোৰ ভিতৰত থাকিব